ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকালৈ জনা বিচাৰিছোঁ কেইবাটাও ডাঙৰ খবৰ। মাননী পদোন্নতি অৱসৰী সেৱাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে বৃহৎ সংখ্যক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি নতুন অংগনবাড়ী কৰ্মী নিযুক্তিৰ প্ৰস্তাৱৰ প্ৰতিবাদ সাব্যস্ত কৰি লগতে দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। বৰ্তমানৰ কৰ্মশক্তিৰ উদ্বেগক সম্বোধন কৰাৰ পূৰ্বে নতুনকৈ নিযুক্তিৰ বিভাগীয় পদোন্নতি সমিতিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে। তেওঁলোকে দৃঢ়তাৰে কয় যে সেৱা আগবঢ়োৱা অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দাবী সমাধান নোহোৱালৈকে কোনো নতুন নিযুক্তি দিব নালাগে। প্ৰতিবাদৰ সময়ত উপস্থিত উত্থাপিত অন্যতম মূল দাবী আছিল অৱসৰৰ বয়স বৰ্তমানৰ 60 বছৰৰ পৰা 65 বছৰলৈ বৃদ্ধি কৰা, যিটো আন কেইবাখনো ৰাজ্যত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। অৱসৰৰ বয়স বৃদ্ধি কৰিলে অধিক চাকৰিৰ নিৰাপত্তা লাভ কৰিব আৰু অংগনবাড়ী কৰ্মীসকলে আগবঢ়োৱা সেৱাৰ বছৰক স্বীকৃতি দিব বুলি প্ৰতিবাদকাৰীসকলে যুক্তি আগবঢ়ায়। লগতে প্ৰতিবাদকাৰীসকলে অংগনবাড়ী শ্ৰমিক আৰু সহায়িকাসকলৰ পাবলগীয়া সকলো পাৰিতোষিক আৰু প্ৰৰোচনা পোনপটীয়াকৈ নিজ নিজ বেংক একাউণ্টত জমা কৰিবলৈ দাবী জনায়। ইয়াৰ ভিতৰত বিভিন্ন আঁচনি আৰু উপাদান যেনে প্ৰৰোচনা, কমিউনিটি বেছড ইভেণ্টছ, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, ঘৰ ভাড়া ভাত্তা আৰু পোষণ ট্ৰেকাৰ সম্পৰ্কীয় সন্মান আদিৰ অধীনত ধন পৰিশোধ কৰা আদি অন্তৰ্ভুক্ত। তদুপৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে সংহত শিশু উন্নয়ন সেৱা ICDS কাৰ্যসূচীৰ অধীনত শিশুসকলৰ বাবে মানসম্পন্ন পৰিপূৰক পুষ্টি খাদ্যৰ পুষ্টি প্ৰদানৰ আহ্বান জনায়। তেওঁলোকে জোৰ দি কয় যে যোগান ধৰা খাদ্য পুষ্টিকৰ হোৱাৰ লগতে শিশুৰ বাবে গ্ৰহণযোগ্য আৰু আকৰ্ষণীয় হ'ব লাগে, যাতে ইয়াৰ গ্ৰহণ আৰু পুষ্টিকৰ ফলাফল উন্নত হয়। এই বাবদ ধন নিষ্পত্তিৰ সন্দৰ্ভত পূৰ্বে আশ্বাস দিয়া বুলি দাবী কৰি প্ৰতিবাদকাৰীসকলে আৰু 3 বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱা শ্ৰমিক আৰু সহায়কাৰীসকলৰ বাবে থকা সন্মানীয় ধন মুকলি কৰাৰ দাবী জনায়। তৃণমূল পৰ্যায়ত দীৰ্ঘ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পিছতো তেওঁলোকে পৰ্যাপ্ত সামাজিক সুৰক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হৈ থকা বুলি উল্লেখ কৰি অংগনবাড়ী শ্ৰমিক আৰু সহায়িকাসকলৰ বাবে অৱসৰ সুবিধা প্ৰৱৰ্তনৰ বাবেও অনুৰোধ জনায়। আন্দোলনকাৰী শ্ৰমিক আৰু সহায়কসকলে সকীয়াই দিয়ে যে যদি চৰকাৰে তেওঁলোকৰ অভিযোগসমূহ সমাধান কৰাত ব্যৰ্থ হয় আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে তেওঁলোকে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব। আৰু এয়া আছিলে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।